নলবাৰী অসামৰিক চিকিৎসালয়ত শ্বহীদ মুকুন্দ কাকতিক স্মৰণ। দেশ স্বাধীনতাৰ আন্দোলনত প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ মুকুন্দ কাকতি শ্বহীদ হোৱা 20 ছেপ্টেম্বৰৰ দিনটোত স্মৰণ কৰা হয়। শ্বহীদগৰাকীৰ নামেৰে থকা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ উদ্যোগত বীৰ শ্বহীদগৰাকীক স্মৰণ কৰা হয়। চিকিৎসালয়খনৰ চৌহদত থকা শ্বহীদ মুকুন্দ কাকতি আবক্ষয় মূৰ্তিৰ সন্মুখত চিকিৎসালয়খনৰ চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ অংশগ্ৰহণেৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন কৰা হয়। শ্বহীদ মুকুন্দ কাকতিৰ আবক্ষয় মূৰ্তিত মাল্যাৰ্পণ কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ কামেশ্বৰ লহকৰে। মাল্যাৰ্পণ কৰি ডাক্তৰ লহকৰে নলবাৰী বৰভাগ সোণকানীৰ সুযোগ্য সন্তান বীৰ শ্বহীদ মুকুন্দ কাকতিক স্মৰণ কৰে। জন্মভূমি বৰভাগৰ উপৰিও নলবাৰীৰ বিভিন্ন ঠাইত শ্বহীদগৰাকীক স্মৰণ কৰি আহিছে যদিও এইগৰাকী বীৰ শ্বহীদৰ ত্যাগে যথাযোগ্য স্বীকৃতি পাবলৈ সক্ষম হোৱা নাই বুলি আক্ষেপ প্ৰকাশ কৰে। শ্বহীদ মুকুন্দ কাকতিয়ে জাতীয় পতাকাখন মাটিত নপৰাকৈ ধৰি ৰাখিছিল আৰু তেওঁক গুলীবিদ্ধ কৰা হৈছিল। আৰু গুলীবিদ্ধ কৰাই নহয়, তেওঁ স্পটতে তেওঁৰ মৃত্যু হোৱা নাছিল। তেওঁ পানীৰ কাৰণে চিঞৰি আছিল। পিছত তেওঁ তাৰ পৰা লৈ গৈ পেলাই চাহ বাগানৰ কোনো অদৃশ্য ঠাইত তেওঁক সৎকাৰ কৰা হৈছিল, যিটো আজিও মানুহে গম পোৱা নাই। এই শ্বহীদগৰাকীৰ যি ত্যাগ, সেই ত্যাগক আমি চবেই অনুধাৱন কৰিব লাগিব। আমি কিমানখিনি স্বীকৃতি দিব পাৰিছোঁ সেইটো নাজানো, কিন্তু আমি চৰকাৰক অনুৰোধ জনাম যাতে এই শ্বহীদগৰাকীয়ে উপযুক্ত মৰ্যাদা পায়। বীৰ শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কৰে ক্ৰমে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাক্তৰ বীৰেন মেধি, অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান, জ্যেষ্ঠ চিকিৎসক ডাক্তৰ অৰূপ কুমাৰ দাস, ডাক্তৰ তলুক কহালৈ, ডাক্তৰ খনীন্দ্ৰ সাউদ, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ উপ সভাপতি দীনবন্ধু ডেকা, কৰ্মচাৰী পৰিষদৰ নেত্ৰী বীণাপানী ডেকা আদিকে ধৰি চিকিৎসালয়খনৰ নাৰ্ছ কৰ্মচাৰীসকলে। অনুষ্ঠানৰ আৰম্ভণিতে জনপ্ৰিয় কণ্ঠশিল্পী ৰূপহী দাসে এটা দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰি অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। আজি আমি শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ তৰফৰ পৰা ৰাতিপুৱা 9 বজাত শ্বহীদ মুকুন্দ কাকতিৰ আজি 20 ছেপ্টেম্বৰ শ্বহীদ স্মৃতি দিৱস আমি চিকিৎসক আৰু কৰ্মচাৰীয়ে আমি আজি কাৰ্যসূচী পালন কৰোঁ। প্ৰথম কাৰ্যসূচী আমি মাল্যাৰ্পণ কৰোঁ। মাল্যাৰ্পণ মাননীয় ডাক্তৰ কামেশ্বৰ লহকৰদেৱে কৰে আৰু আমাৰ বন্তি প্ৰজ্বলন SMK হস্পিটেলৰ ইনচাৰ্জ ডাক্তৰ বীৰেন মেধি ছাৰে কৰে আৰু আমাৰ সমূহ কৰ্মচাৰী চিকিৎসক উপস্থিত থাকি আজিৰ এই কাৰ্যসূচী সুন্দৰভাৱে পালন কৰে। ধন্যবাদ। আজি শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি দিৱসত আমি আটাইয়ে নলবাৰীবাসীয়ে আমি আজি ইয়াতে তেখেতৰ শ্ৰদ্ধাঞ্জলিত আমি বৰ গৌৰৱেৰে তেখেতক আজি সোঁৱৰিছোঁ। তেখেতৰ ত্যাগক, তেখেতৰ সাহসক আজি আমি সন্মান জনাই সদায় আহিছোঁ, সদায় জনাই থাকিম। আৰু আমাৰ এই মুকুন্দ কাকতিৰ জন্ম হৈছিল সোণকানী গাঁও বৰভাগত, নলবাৰী জিলাত। আজি আমি নলবাৰীবাসীয়ে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ সন্তান আজি গোটেই দেশতে জিলিকি আছে। তেখেতৰ আত্মাক আমি শ্ৰদ্ধাঞ্জলি দিছোঁ। তেখেত য'ত আছে শান্তিত থাকক আৰু আমাৰ নলবাৰীবাসীৰ আমাৰ গৌৰৱ আমি যাতে সদায় কৰি থাকিব পাৰোঁ, তেখেতৰ স্মৃতি যাতে আমি সদায় ৰাখিব পাৰোঁ, ভৱিষ্যত বংশধৰলৈ যাতে আমি লৈ যাব পাৰোঁ, তাৰে কামনা কৰিছোঁ। নমস্কাৰ।
ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।